झूठ बोलो, बार बार झूठ बोलो, जो भी बोल सकते हैं सब झूठ बोलो, जहां भी बोल सकते हैं झूठ बोलो, झूठ बोलो, झूठ बोलो, झूठ बोलो, बार बार बोलो, बार बार बोलो, बार बार बोलो, हर जगह पे बोलो और जोर जोर। दरअसलते ইয়াক ভাৰতীয় জনতা পাৰ্টিয়ে অনুসৰণ কৰি আছে, দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল। কিন্তু আপুনি মিছা নোকোৱাকৈ ৰাজনীতি কৰিব নোৱাৰে। এতিয়া অৰবিন্দ কেজৰিৱালৰ বিষয়ে মিছা কথা প্ৰচাৰ কৰা হৈ আছে যে বাবা সাহেব আম্বেদকাৰে সুৰাপান কৰি সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল। বাস্তৱটো হ'ল যে অৰবিন্দ কেজৰিৱালে 12 বছৰ আগতে এই মন্তব্য দিছিল আৰু তেওঁ কংগ্ৰেছক আক্ৰমণ কৰাৰ সময়ত এই কথা কৈছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ নেতাসকলে এই মন্তক এতিয়াৰ বুলি অভিহিত কৰি আছে আৰু এতিয়া তেওঁলোকে এইটোও কৈছে যে এইটো বাবা সাহেব আম্বেদকাৰৰ ওপৰত আক্ৰমণ। আৰু তাৰ পিছত আপুনি মোক সুধিছে মই বিজেপিক কিয় সমালোচনা কৰোঁ। আজি মই আপোনাক কম যে এই ৰাজনৈতিক দলটোৱে মিছা নোকোৱাকৈ জীয়াই থাকিব নোৱাৰে। প্ৰথমে তেওঁ ৰাহুল গান্ধীৰ ওপৰত মিছা কৈছিল আৰু এতিয়া অৰবিন্দ কেজৰিৱালৰ ওপৰত। প্ৰথমে মই আপোনাক ক'ব বিচাৰোঁ মনোজ তিৱাৰীয়ে কি কৈছে। মনোজ তিৱাৰী এজন বিজেপি সাংসদ আৰু তেওঁলোকে তেওঁলোকৰ ছ'চিয়েল মিডিয়াত কোনো বিবৃতি উপস্থাপন কৰাৰ আগতে ভালকৈ জানিব লাগে কোনটো সঁচা, কোনটো মিছা, কোনটো কেতিয়াৰ মন্তব্য, কাৰ ওপৰত কোৱা হৈছে এই বিষয়ে জানিব লাগে। কিন্তু তেওঁলোকে জানি বুজি এনেকুৱা মিছা মন্তব্য দি আছে। কিন্তু মই দাবী কৰোঁ যে তেওঁ ইচ্ছাকৃতভাৱে এই মিছা কথাটো উপস্থাপন কৰিছে। মই প্ৰথমে আপোনাক কওঁ মনোজ তিৱাৰীয়ে কি কৈছে। আপোনাৰ স্ক্ৰীনত মই দিল্লী আম আদমি পাৰ্টিৰ মুৰব্বীৰ এই হাঁহি থকা ভিডিঅ'টো পাইছিলোঁ। এই কথা শুনি সকলোৱে এনে ভণ্ডৰ প্ৰকৃত ৰং চাব পাৰিব। তেওঁলোকে উপস্থাপন কৰি থকা দলিত বিৰোধী আৰু আম আদমি পাৰ্টিৰ বৰ্ণনা শুনিব। तो हम लोग बैठे थे, कोई कह रहा था जिसने संविधान लिखा होगा उसने भी दारू पी के ही संविधान लिखा होगा। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াই তেওঁৰ ওপৰত তীব্ৰ আক্ৰমণ কৰিছে। তেওঁৰ বিবৃতি আপোনাৰ স্ক্ৰীনত। মনোজ তিৱাৰী এজন সাংসদ, অলপ লজ্জিত হওক। আপুনি মিছা টুইট কৰি আছে। সস্তীয়া ট্ৰলাৰৰ দৰে আচৰণ কৰা বন্ধ কৰক। অন্ততঃ আপুনি এজন সাংসদৰ পদক সন্মান কৰক। হয়, অৰবিন্দ কেজৰিৱালৰ সম্পূৰ্ণ বিবৃতি কি মই বিচাৰিম আপুনি শুনক। প্ৰকৃততে অৰবিন্দ কেজৰিৱালে 12 বছৰ আগতে কি কৈছিল শুনিব। इलेक्शन कमीशन की इस दौरान मैंने सारी पार्टियों के संविधान पढ़े हैं। कांग्रेस का संविधान कहता है कोई कांग्रेसी शराब नहीं पिएगा। तो हम लोग बैठे थे, कोई कह रहा था जिसने संविधान लिखा होगा उसने भी दारू पी के ही संविधान लिखा होगा।